বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে চৰ্চালৈ এটি পাহাৰৰ টিলা চৰাজুত্তৰ কালৰ কাজিৰঙা সংৰক্ষণৰ দৰ্শন চূড়া আজি পৰিত্যক্ত তাহানিৰ কাজিৰঙাৰ নায়ক মহিচন্দ্ৰ মিৰিৰ নামেৰে নামাঙ্কিত মহি মিৰি টিং আজি অৱহেলিত অনুসন্ধিৎসু প্ৰকৃতিপ্ৰেমীৰ বাবে এক চিনাকি ঠাই মহি মিৰি টিং কলিয়াবৰৰ পূব প্ৰান্তৰ বাগৰিত ডিফলু নদীৰ দক্ষিণ পাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাৰমতি বন সুৰক্ষা শিবিৰৰ ঠিক সন্মুখত আছে বহুজনৰ চিনাকি মহি মিৰি টিং ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন কাঠৰ সজ্জিত নাম ফলকত চকুত পৰাকৈ লিখা আছে মহি মিৰি টিং কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নেপথ্য নায়ক মহিচন্দ্ৰ মিৰিৰ সপোনৰ ঠাই আছিল এই টিং তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইংৰাজ চাহাবক হৈমান কৰাই সৌ তাহানিতেই অসমৰ এশিঙীয়া গড়ক বিশ্বৰে চিনাকি কৰাইছিল মহিচন্দ্ৰ মিৰিয়ে কাজিৰঙাৰ সুৰক্ষাৰ বাবে অতি সুন্দৰ ঠাইৰূপে প্ৰাক স্বাধীনতাৰ সময়তে চিহ্নিত এই পাহাৰৰ টিংটোতে এগৰাকী ব্যক্তিয়ে সাজিছিল অৰণ্যৰ ৰক্ষা কৱচ 1930 চনৰ পৰা 1938 ইংৰাজৰ শাসনকালত এই পাহাৰৰ টিঙতে এটি নিৰীক্ষণ চকী সাজি তেতিয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰ্যত নিয়োজিত হৈছিল মহিচন্দ্ৰ মিৰি বগা চাহাবৰ দিনতে অসমৰ প্ৰথমগৰাকী বন সংৰক্ষক আছিল মহিচন্দ্ৰ মিৰি পিছলৈ তেওঁৰ নামেৰে পাহাৰৰ টিংটো চিহ্নিত হৈছিল মহি মিৰি টিং হিচাপে কিন্তু দুৰ্ভাগ্যজনক যে বগা চাহাবৰ আমোলাতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে পাহাৰৰ টিঙত নিৰীক্ষণ গৃহ সজা মহি মিৰি টিং আজি অৱহেলিত হাবি জংঘলে আৱৰি ধৰিছে একালৰ কাজিৰঙাৰ সুৰক্ষা কৱচ ঐতিহাসিক টিংটোৰ আজি দুৰৱস্থা দেখি হতবাক সকলো উল্লেখ্য যে 2021 পৰা 22 বৰ্ষত 6,65,000 ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ হৈছিল টিংটো কিন্তু অনাদৰ অৱহেলাৰ গৰাহত পৰি ইও আজি পৰিত্যক্ত টিলাটোক নৰূপ দি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰক আহ্বান সচেতন লোকৰ আচলতে এইটো এটা প্ৰাকৃতিকভাৱে হোৱা এটা কাৰ্বি পাহাৰৰ নামনিৰ এটা টিলা এই টিলাটোত আহি টিং নিৰ্মাণ কৰি ইয়াৰ পৰাই সবতকৈ এই টিলাটোৰ বিশেষত্ব হৈছে এই টিলাটোৰ পৰা কাজিৰঙাৰ যথেষ্ট এটা সিংহভাগ দেখা পোৱা যায় ডিফলু নদীৰ পাৰতে আছে এই গোটেই টিলাটোৰ পৰাই নিৰীক্ষণ কৰি আছিলে আৰু সেই পৰৱৰ্তী সময়ত এই টিলাটোৰ নাম মহি মিৰি টিং হ'ল কিন্তু এতিয়া দুৰ্ভাগ্যজনক কথা যে এই টিংটো এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ হাবি বননিয়ে আগুৰি ধৰিছে আমাৰ পৰ্যটন বিভাগ বন বিভাগ সকলো আছে কিন্তু থাকিও যেন নাই গোটেই এটা সুন্দৰ ইয়াত ঘৰো বনোৱা হৈছিলে যথেষ্ট বুজন পৰিমাণৰ ধন চৰকাৰী ধন ব্যয় কৰি কিন্তু এয়া সম্পূৰ্ণ এৰাবাৰী এই নিৰীক্ষণ চকীৰ টিলাটোক নকৈ সজাই নৰূপ দি পৰ্যটকৰ বাবে আকৰ্ষণীয়কৈ সজালে ই এক নতুন চিনাকি বহন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিন্তু ইয়াৰ বাবে যেন আজি আহৰি নাই বিয়াগম বন বিভাগ পৰ্যটন বিভাগকে ধৰি সংশ্লিষ্ট বিভাগ কিংবা চৰকাৰৰ কলিয়াবৰৰ পৰা আদিত্যৰ সহযোগত পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।